নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ 25 নং পাকাবাটবাৰী সমষ্টিত আৰু মোৰ লগত উপস্থিত আছে ইউটিউবৰ প্ৰাৰ্থী মিনাক্ষী নলংগীয়ে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু এতিয়া নিৰ্বাচনী বৰ্তমান চাৰিওফালে নিৰপেক্ষ কথা চলিছে, আপোনাৰ প্ৰচাৰ কেনেকুৱা চলিছে এইটো? যথেষ্ট ভাল প্ৰচাৰ আৰু প্ৰচাৰ এতিয়া চলাবই লাগিব, কাৰণ নিৰ্বাচনলৈ বেছি দিন নাই। আৰু এইবাৰ বিশেষকৈ ক'বলৈ গ'লে অসুবিধা বুলিয়ে ক'ম নেকি, মানে সন্মুখত যি আমাৰ 1 মাহ ৰমজান মাহ গৈছে, গতিকে সেইটো সময়ত মানুহৰ মাজতে মিটিং কৰিবলৈ ভাল নালাগে, বা মিটিং কৰিব গ'লেও মানুহৰ ইচ্ছাটো তেনেকৈ নাথাকে। গতিকে আমাৰ সেইখিনি সময়তকৈ অকণমান প্ৰচাৰটো কম আছিলে, কিন্তু এতিয়া ৰজা শেষ হোৱাৰ পিছত, ঈদ শেষ হোৱাৰ পিছত আমি এতিয়া প্ৰচাৰ তুংকত লাগি গৈছোঁ। আপুনি কি উদ্দেশ্যলৈ ৰাজনৈতিকত বা আচলতে আল্লাহ দিলে সকলোখিনি আছে, মই এইখিনি সকলোতে সময়তে কওঁ। আল্লাহৰ ওচৰত আমি আভাৰী, আচলতে মানে লাখ লাখ শুক্ৰিয়া। গতিকে কিন্তু আজি মানৱ সেৱা কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজক প্ৰত্যেকগৰাকী প্ৰতিনিধি আজি ঠগ প্ৰবঞ্চনা কৰি আছে, নানান সপোন দেখাই। সেই সপোনসমূহ কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি। গতিকে আমি আচলতে ৰাজনীতি হোৱাৰ উদ্দেশ্য সেইটোৱে, যাতে আমাক এটা সুযোগ প্ৰদান কৰে আজি পাকাবাটবাৰী সমষ্টিৰ উন্নয়নৰ দিশত কাম কৰিবলৈ। পাকাবাটবাৰী সমষ্টিৰ যিসমূহ পিছপৰা অঞ্চল আছে বা সমাজৰ প্ৰত্যেক স্তৰৰ ব্যক্তিক সামৰি পেলাই এখন যেন উন্নয়নশীল সমষ্টি বনাব পাৰোঁ, সেৱা কৰিব পাৰোঁ, তাৰ বাবে আজি এই ৰাজনৈতিক পদক্ষেপ। আপোনাৰ বিপক্ষে কংগ্ৰেছ দল আছে, জাতীয় চিন্তা হয়, ৰাজনীতিত প্ৰতিদ্বন্দ্বী থাকেই। গতিকে এইবাৰ মোৰ সন্মুখত দুগৰাকী প্ৰাক্তন বিধায়ক, গতিকে কম্পিটিশ্যন আছে। গতিকে আমিও তেনেকৈ প্ৰস্তুতি লৈছোঁ সাংগঠনিক দিশ বা অন্যান্য দিশতো। গতিকে ইতিমধ্যে প্ৰস্তুতি শেষ হৈছে, এতিয়া আমি প্ৰচাৰত নামিছোঁ। কণ্টেষ্ট বিশেষকৈ যিহেতু আমাৰ যিখিনি জনগাঁথনি আমাৰ পাকাবাটবাৰী সমষ্টিত, ক'বলৈ গ'লে আমাৰ প্ৰায় 95% আমি ধৰ্মীয় সংখ্যালঘুৰে গঠিত এটা সমষ্টি। গতিকে ইয়াৰ ৰাইজে অগপক কিমান প্ৰাধান্য দিব মোৰ অকণ সন্দেহ আছে। কিন্তু ক'বলৈ গ'লে আমাৰ যিখিনি কংগ্ৰেছ আৰু ইউটিএফৰ মাজতে আমাৰ মানে কম্পিটিশ্যনটো হ'ব। চাওক, জিকা হাৰা সেইটো ওপৰ আল্লাহৰ ইচ্ছা, কাৰ ভাগ্যত কি আছে। মই ভাবোঁ ইলেকশ্যন মই মীনাক্ষী ৰহমানে নহয়, ইলেকশ্যন এইবাৰ ৰাইজে খেলিব। ইলেকশ্যনটো এইবাৰ যিসমূহ কেতিয়াও ৰাজনীতিৰ লগত জড়িত নহয় তেনেকুৱা ব্যক্তিয়ে এতিয়া আজি আমাৰ কাৰণে প্ৰচাৰ কৰি আছে। এনেকুৱা কিছুমান ব্যক্তি যিবিলাক আমাক বিগত দিনত ছাপৰ্টত নাছিলে, তেনেকুৱা ব্যক্তি আমাৰ লগত ছাপৰ্ট কৰি আছে। পিলপিলি চলাৰ পৰা আদি কৰি যিবিলাকে ঘৰে ঘৰে মানে খুজি মাগি ঘূৰি ফুৰে, সেইবিলাক ব্যক্তিয়ে যেতিয়া প্ৰচাৰত নামে, মই ভাবোঁ নিৰ্বাচন এতিয়া ৰাইজে খেলিব। এতিয়া ৰাইজে সিদ্ধান্ত ল'ব যে নিৰ্বাচনত আমি কিমান ভোটত জয়ী হ'ম। আপুনি যদি পাকাবাটবাৰী সমষ্টিৰ যদি প্ৰাৰ্থিত্ব যদি জয় হয়, পাকাবাটবাৰী সমষ্টিৰ পৰা আপুনি কি কাম কৰিব? কাম কৰিবলগীয়া বহুখিনি আছে। পাকাবাটবাৰী আচলতে ক'ব গ'লে এটা পিছপৰা সমষ্টি, বহু ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। শিক্ষা দীক্ষা যাতায়াত ব্যৱস্থা, তাৰপিছত আমাৰ এগ্ৰিকালচাৰ বা বিজনেছ, উঠি অহা যুৱক যুৱতী বহুখিনি কাম কৰিবলগীয়া আছে। ভাল দিন আহক, লাইচেঞ্চটো পাই লওঁ। আচলতে প্ৰতিনিধিৰ হৈ ৰাজ্যৰ হকে কাম কৰিবলৈ নিশ্চিতভাৱে আমি যথেষ্টখিনি কাম